বৃহস্পতিবাৰে ঘোষণা হোৱা অসম লোকসেৱা আয়োগৰ ফলাফলত নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে একেখন ঘৰৰে দুই ভাতৃ ভগ্নীয়ে। নগাঁৱৰ কৰয়নী হেঙুলি চুকৰ কৃষ্ণৰাম বৰা আৰু পুষ্পাঞ্জলি বৰাৰ পুত্ৰী মঞ্জুশ্ৰী বৰা আৰু জিন্তু বৰা জিলিকিন লোকসেৱা আয়োগৰ ফলাফলত। মঞ্জুশ্ৰীয়ে লাভ কৰিলে 25 সংখ্যক স্থান, আনহাতে ভাতৃ জিন্তু বৰাই লাভ কৰিলে 21 সংখ্যক স্থান। এই ফলাফলৰ পাছতে মঞ্জুশ্ৰী আৰু জিন্তু বৰাৰ ঘৰৰ লগতে অঞ্চলটোত সৃষ্টি হ'ল আনন্দময় পৰিৱেশৰ। এই সাফল্যত সুখী মঞ্জুশ্ৰী বৰা আৰু জিন্তু বৰাৰ লগতে তেওঁলোকৰ পিতৃ মাতৃও। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, নিউজ আপডেট। ভাল লাগিছে, আমি দুইটাই বহুত কষ্ট কৰিছিলোঁ। একচুৱেলি আমি আফটাৰ কোভিড বুলিয়ে ক'ব লাগিব। আমি আশা কৰিছিলোঁ ACS হোৱাৰ কাৰণে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছিলোঁ। চ' ভাল লাগিছে যে আমি যিটো এইম লৈছিলোঁ তাত উপনীত হোৱাৰ বাবে। প্ৰিপেৰেশ্যনটো এইটো যথেষ্ট টায়াৰছাম আৰু লং প্ৰচেছ হয়। চ' আপুনি এইটো অন্ততঃ এবছৰ হ'লেও দিয়াৰ প্ৰয়োজন হয়। চ' এইটো ৰকম যে প্ৰিপেৰেশ্যনটো হাৰ্ড হয়, প্ৰয়োজন হয়। আমি এভাৰেজ 6-8, কেতিয়াবা প্ৰিলিমছৰ পিছত অলপ বেছি পঢ়া হয়, কেতিয়াবা 10-12 হৈ যায়গৈ। ত' আশা কৰোঁ যে ভাল লাগিছে আৰু এইটো বহুত কষ্টৰ প্ৰচেছ আছিলে সেইটো পাৰ হোৱাৰ কাৰণে। মোৰ এইটো ছেকেণ্ড এটেম্প্ট আছিলে। মই যোৱাবাৰ ইণ্টাৰভিউ ফাইনেললৈকে গৈছিলোঁ, কিন্তু মোৰ ফাইনেল লিষ্টত নাম হোৱা নাছিলে। এই ক্ষেত্ৰতো আৰু মোৰ মা দেউতা আছিলে আৰু বা আছিলে। আমি দুইটা একেলগে প্ৰিপেৰেশ্যন কৰিছোঁ আৰু মই নিজকো কৃতিত্ব দিওঁ মই ইমান দিন এই প্ৰিপেৰেশ্যনটো কণ্টিনিউ ৰখাৰ বাবে। আৰু মোৰ বান্ধৱী বিদিশাইও যথেষ্ট মোক হেল্প কৰিছিলে। মই ভাবোঁ এইটো সকলোৰে ছাকচেছ। আৰু মোৰ ৰেংক 21। হয়, খবৰটো কেনেদৰে পাইছিলে? মোৰ বিদিশাই জনাইছিলে। হয়, আপোনাৰ হাতী নিজৰ খুব ভাল লাগিছে, যিহেতু যোৱাবাৰো আমি দুয়োটাই একেলগে দিছিলোঁ। ফাইনেল লিষ্টত মোৰ নাম আহিছিলে, মই এছাম একাউণ্ট ছাৰ্ভিচ পাইছিলোঁ, কিন্তু সি পোৱা নাছিলে। সেইটো কাৰণে যোৱাবাৰ সুখটো আচলতে খুব আধৰুৱা হৈ ৰৈছিলে, কিন্তু এইবাৰো এটা ভয় আছিলে যোৱাবাৰৰ নিচিনাই হৈ যাব নেকি। কিন্তু ফাইনেলি দুয়োটাই ছেইম ছাৰ্ভিচ পালোঁ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পালোঁ, গতিকে মই খুবেই আনন্দিত। মই ACS পাইছোঁ। হয় হয় হয়, দুয়োটাই ছেইম। পৰিকল্পনা কি আছিলে? হয় হয় হয়, আচলতে চিভিল ছাৰ্ভিচেছ প্ৰিপেৰেশ্যনৰ প্ৰথমতেই ভাবিছিলোঁ যে ACS হ'লে ভাল হ'ব, যিহেতু যথেষ্ট পৰিমাণে ডাইভাৰ্চিটি আছে, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবোৰত মই কাম কৰাৰ সুবিধা লাভ কৰিম। গতিকে সপোনেই আছিলে, আচলতে সপোন বুলিয়ে ক'ম। গতিকে আজি সেই সপোনটো পূৰণ হ'ল বুলি ক'ম। এই সপোন কিমান দিনৰ কেতিয়াৰ পৰা দেখিছিলে? আচলতে মই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছৰ পৰাই চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ। আচলতে ক'ভিডৰ পৰাই প্ৰিপেৰেশ্যন কৰিছিলোঁ। চ' 5-6 ইয়াৰ্ছ হৈ গৈছে, গতিকে দীঘলীয়া যাত্ৰা আছিলে। সেয়া যাত্ৰা এইটো হ'ল আৰু। হয় হয়। আপোনাৰ কৃতিত্ব? মোৰ মা দেউতা, ভাইটিও হয়, কাৰণ আমি দুয়োৱে একেলগেই প্ৰিপেৰেশ্যন কৰিছিলোঁ। গতিকে সেই কুৱেশ্যন আনচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টপিকছবোৰ আমি আলোচনা কৰিবলৈ সুবিধা হৈছিলে। গতিকে দুয়োজনে একেলগে ঘৰত থাকিও প্ৰিপেৰেশ্যন কৰাৰ কাৰণে, মানে হয়তো সি থকাৰ কাৰণে এটা লগ আছিলে, আৰু সেইটো কাৰণে মই ভাবোঁ সিও এটা কৃতিত্ব পায় মানে সেই ক্ষেত্ৰত। পঢ়া শুনাৰ মই তেনেকুৱা কৰিব সুবিধাও নাপাওঁ, কাৰণ যিহেতু মই বৰ্তমান কৰ্মৰত অৱস্থাত আছোঁ, মই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হৈ আছোঁ। গতিকে মই ইৰিগেশ্যনত আছোঁ, গতিকে সেই হিচাপত ইমান সময় পোৱা নাযায়। তথাপিও মই নভেল বেছিকৈ পঢ়োঁ, নভেলেই পঢ়োঁ আৰু সেয়াই পঢ়াৰ লগতে যিবোৰ। এতিয়া যিহেতু হয় হয়, সামাজিক জীৱনত মই ভাবোঁ মোক যি এগৰাকী অসামৰিক সেৱাৰ বিষয়া হিচাপে যিখিনি মোৰ দায়িত্ব থাকিব, কৰ্তব্য থাকিব, মই মানে প্ৰাৰ্থনা কৰিছোঁ ভগৱানক যাতে সুকলমে পালন কৰি যাব পাৰোঁ। সেইটোৱে আৰু সেইটোৱে হ'ব ভাবোঁ মই। মই ভাবোঁ উঠি অহা প্ৰজন্মক সকলোলৈকে মোৰ অভিনন্দন থাকিল। তেওঁলোকে নিজৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক আৰু ভাগি নপৰক, সেয়াই মোৰ থাকিল। গতিকে কষ্ট কৰি যাওক, সকলো সফল হ'ব। পঢ়া মানে মই চেছ খেলি অলপ ভাল পাওঁ, আৰু লগতে মই অলপ ষ্টক মাৰ্কেটো চাই থাকোঁ বাৰু ৰিচেণ্টলি লাষ্ট ইয়েৰৰ পৰা। আৰু সেয়াই আৰু মই খুব পডকাষ্ট চাওঁ একচুৱেলি ইউটিউবত। মই এতিয়া পডকাষ্ট ৰিচেণ্টলি ট্ৰেণ্ডতো আছে, ভাল লাগে পডকাষ্ট চাই।
দৈনিক 6-7 ঘণ্টাই হ'ব প্ৰিলিমছৰ আগত, কিন্তু প্ৰিলিমছৰ পিছত যিহেতু চিলেবাছ বহুত ভাষ্ট হয় তেতিয়া 12 আৱাৰ্ছটো হৈ যায়গৈ এভাৰেজ যদি চাওঁ। মই ভাবোঁ মই মেছেজ দিব পৰা যোগ্য। মই ভাবোঁ তেওঁলোক য'তে পেশ্যনেট হয় তাতে তেওঁলোকে পেশ্যনটো পাৰ্চিউ কৰা ভাল, বাট লগতে মই এটাও ক'ম যে তেওঁলোকে যাতে এটা বেকআপ অপশ্যনো ৰাখে পেশ্যনৰ মাজত, যাতে কেতিয়াবা আমি মনেটাৰিলি ছিকিউৰ নহ'বও পাৰে এটা পেশ্যন ফ'ল' কৰি। চ' সেই বস্তুটো বেকআপ এটা ৰাখি তেওঁলোকে আমাৰ লগত যি ভাল পায় তাতে আগবাঢ়ি গ'লে তেওঁলোক সুখী হোৱাৰ চান্স বেছি থাকে। আৰু এটা কথা হয় মইতো একচুৱেলি আমি চিভিল ছাৰ্ভিচেছ মানে হৈছে পলিচি ইমপ্লিমেণ্টেশ্যনৰ পাৰ্ট হওঁ। চ' মই ফিল কৰোঁ যে গভৰ্ণমেণ্টৰ যিবোৰ পলিচি আছে পাব্লিক ৱেলফেয়াৰৰ কাৰণে মই যাতে 100% এফৰ্ট দিব পাৰোঁ আৰু পলিচি ইমপ্লিমেণ্টেশ্যন যাতে গ্ৰাছ ৰুট লেভেললৈকে হ'ব পাৰে মই চেষ্টা কৰিম। মই চিভিল ছাৰ্ভিচত থাকি মোৰ গোটেই সেইটো হৈছে ইমপ্লিমেণ্টেশ্যনৰ। চ' মই ভাবোঁ যে মই ভালকৈ ইমপ্লিমেণ্ট কৰাটোৱে মোৰ দায়িত্ব হ'ব। বহুত কৰ্মৰত হৈ আছে? নাই মই ফুল টাইম প্ৰিপেৰেশ্যন কৰি আছিলোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত দিনৰ মোৰ সপোন আছিলে যে আজি দিনটো মানে মই আজি বহুত আনন্দ কৰিম যোনদিনা দুইটা মানে এষ্টাব্লিছ হৈ যাব আৰু যি সেইটোৱে হৈছে। ভাল পাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আজি এই দিনটো মোৰ কাৰণে মানে চিৰস্মৰণীয় হ'ব আৰু সেইটোৱে। আপুনি মাতৃ হিচাপে কিদৰে সহায় কৰিছে পঢ়া শুনাৰ ক্ষেত্ৰত? মানে তেনেকুৱাতো কেয়াৰ মই ল'ব নালাগে, খালি খোৱা বোৱাবোৰ দিব লাগে আৰু খোৱা বোৱাখিনি সিহঁতৰ কৰি দিওঁ আৰু বাকী সিহঁতক মই কৰিবই নালাগে কোনোদিন নালাগে। সৰুতেতো অলপ চলপ বদমাছ আছিল বাৰু, কিন্তু যেতিয়া ডাঙৰ হ'ল আৰু এতিয়া ক'ব নালাগে। সিহঁতে দুইটাই মানে নিজৰখিনি, ছোৱালীটো চাকৰিত আছে, তাৰ পৰা আহিও তাই মানে কষ্ট কৰে, বহুত কষ্ট কৰে, তেনেকৈ আৰু। পিতৃ হিচাপে কেনেকুৱা অনুভৱ? পিতৃ হিচাপে মই বৰ আনন্দিত হৈছোঁ, নথৈ আনন্দিত হৈছোঁ। কাৰণ আজি ইমান এটা ভাল ৰিজাল্ট কৰিছে একেখন ঘৰতে। মোৰ দুটাই ল'ৰা ছোৱালী, মই মানে আমাৰ আৰু ভগৱানৰ আশীৰ্বাদ। গতিকে দুইটা ল'ৰা ছোৱালী একেখন ঘৰত বৰ্তমান চৰকাৰ দিনত যে নিকা চৰকাৰে এই প্ৰমাণ কৰিলে আৰু এতিয়া সিহঁতে মেৰিট বেচিছত একেখন ঘৰতে দুটা ল'ৰা ছোৱালী দুইটাই ACS পাইছে। কিবা চবৰে এটা তেনেকুৱা হেৰি থাকে, গতিকে মই নথৈ আনন্দিত হৈছোঁ। ইয়াতকৈ আনন্দিত আপোনালোকে ভাবিছিলে যে তেওঁলোকে এইবাৰ এই স্থান দখল কৰিব পাৰিব বুলি? মানে মই অকণমান মানে হেৰি কৰিছিলোঁ, মইতো প্ৰায় এতিয়া মই ৰিটায়াৰ্ড হ'লোঁ 2 বছৰেই হ'ল। মই আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত কৰিছিলোঁ, APR ৱাৰলেছত কৰিছিলোঁ। তাৰপিছতে মই অলপ আশা কৰিছিলোঁ, কাৰণ ল'ৰাটোৱে যোৱাবাৰো সেই ইণ্টাৰভিউলৈকে গ'লগৈ। তাৰপিছতে ছোৱালীজনীয়ে যোৱাবাৰ পালে একাউণ্টছ অফিচাৰ হিচাপে। কিন্তু এইবাৰ সিহঁতৰ অধ্যয়নখিনি দেখি পেলাই সিহঁতৰ ডিছকাশ্যন তাৰমানে এটা সুবিধা হৈছে, একেখন ঘৰতে দুইটা ল'ৰা ছোৱালীয়ে মানে ডিছকাছ কৰাটো যে সুবিধা হৈছে, সেইটো কাৰণেও অলপ সিহঁত ডেভেলপ হৈছে, মই এটা অনুমান কৰিছোঁ দেই। গতিকে মই নথৈ আনন্দিত হৈছোঁ আৰু সেই হিচাপে সিহঁতে পালে আৰু সিহঁতৰ ইচ্ছা আছিলে পাইছোঁ আৰু কামবোৰ কৰিছোঁ। ৰাইজকো পাতিছোঁ, বৰ্তমান চৰকাৰকো ধন্যবাদ দিছোঁ।